নমস্কাৰ লৈ আহিছো ৰাষ্ট্ৰীয় পক্ষৰ অন্য খবৰ ৰূপহী হাটত বিধায়ক নুৰুল হুদাৰ আধাৰশিলা স্থাপন মুঠ ৭৬ লাখ টকা ব্যয় সাপেক্ষে ৯০০ মিটাৰ দৈৰ্ঘ্যৰ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়কগৰাকীয়ে উল্লেখযোগ্য যে উক্ত পথছোৱাই বহুদিন ধৰি সাধাৰণ ৰাইজক জলাকলা খুৱাই আহিছিল। ৰূপহী হাটত আধাৰশিলা স্থাপন বিধায়ক নুৰুল হুদাৰ ৰূপহী হাটৰ মাহেৰীপাৰা তিনিআলিৰ পৰা পাম কালিয়াঙালৈ ৯০০ মিটাৰ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়কগৰাকীয়ে। অসম চৰকাৰৰ SOPD আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰায় ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব উক্ত পথছোৱা। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি উক্ত পথছোৱাৰ বাবে সমষ্টিবাসী ৰাইজে জলাকলা খাই আহিছিল। তিনিআলিৰ পৰা পাম কালিয়ালিকালৈকে ৯০০ মিটাৰ ৰাস্তা ৭৬ লাখ টকা ব্যয় সাপেক্ষেৰে নিৰ্মাণৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ আগতে ফাকুলি গাঁও পঞ্চায়ত এলেকাৰ ফাকুলি ৰাস্তা এটা মেৰামতিৰ কাৰণে তাত প্ৰায় ২২ লাখ টকাৰ মেৰামতি কামৰ শুভাৰম্ভ কৰি আহিছোঁ। গতিকে আজিৰ দিনটোত অতি ভাল লাগিছে যে এটা জৰাজীৰ্ণ ৰাস্তা য'ত বাৰিষা কালত ইয়াৰ ৰাইজে জীয়াতু ভুগি আহিছিলে দুবছৰ ধৰি, আজি সেই জীয়াতু ভোগাৰ পৰিসমাপ্তি ঘটিব। গতিকে এইখিনিতে মই সকলো ৰাইজক ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনাইছোঁ। যি মাহিৰীপাৰ